খবৰটো শুনি পেলাই খুব ভাল লাগিছে ফূৰ্তিটো লাগিবই আৰু কষ্ট কৰাৰ যিটো ফল পালোঁ ফূৰ্তিটো লাগিছে ভাব লাগিছিল না নালাগিছিল এইটো ক'ব নোৱাৰোঁ কিন্তু পাইছোঁ ভাল লাগিছে কোনখন কিতাপৰ কাৰণে নিৰ্বাচন মানে মই অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কাঞ্চন কিতাপখন ট্ৰেন্সলেট কৰিছিলোঁ ট্ৰেন্সলেট কৰি পেলাই মই সেই কিতাপখনত পালোঁ খুব ভাল লাগিছে বাইদেউৰ লগতো মোৰ খুব ভাল চিনাকি আছে কাঞ্চন গ্ৰন্থখনক কেনেকৈ আপুনি চিলেক্ট কৰিলে যে এইখন বড়োত ট্ৰেন্সলেট কৰিব বুলি কেনেকৈ চিলেক্ট কৰিলে কি কাৰণত আপুনি মই এনেই অসমীয়া উপন্যাস বা কিতাপ খুব পঢ়ি থাকোঁ মানে বহুত কিতাপ আছে মই মানে ট্ৰেন্সলেট কৰিব খোজোঁ কিন্তু কৰা হোৱা নাই কিছুমানক কৰি পেলাই অলপ মানে লেট থাকি গৈছে কিন্তু মই কাঞ্চন কিতাপখন যেতিয়া কোকৰাঝাৰত কিবা হৈছিল কি কয় উন্মোচনটো নহয় কনফাৰেন্স নহয় বুক ফেয়াৰ হৈছিল তেতিয়া মই বহুত অসমীয়া কিতাপ কিনিছোঁ তেতিয়া পাই পেলাই মই পঢ়িছোঁ পঢ়ি পেলাই কাঞ্চনৰ চৰিত্ৰটো ভাল লাগিছে কাঞ্চনৰ চৰিত্ৰটো ভাল লাগি পেলাই মই সেইটো বাছি ল'লোঁ আৰু কাঞ্চনৰ চৰিত্ৰটো এনেকুৱা ভাল লাগিল কাঞ্চন ছোৱালীজনী গাঁৱৰ পৰা নলবাৰী তেনেকৈ লিখা আছে আৰু নলবাৰী বা বৰপেটাত এই ছাইডৰ পৰা গৈ পেলাই নিজৰ ঘৰৰ কাৰণে খুব কষ্ট কৰি পেলাই মানে অৰ্থনৈতিকভাৱে ঘৰৰ মানে অৱস্থাটো ভাল কৰিবৰ কাৰণে খুব চেষ্টা কৰি পেলাই চাকৰি এটা পালে কিন্তু সেই চাকৰি পোৱাত খুব কষ্ট হ'ল আৰু তাৰপিছত চঞ্চল ছোৱালীজনী এই চঞ্চলক লৈ কিছুমানে এক্সপ্লইট কৰিল ছোৱালী হিচাপে খালি কাঞ্চনক নহয় মই ভাবোঁ আমাৰ ছোৱালীবিলাক বা তিৰোতাবিলাকক তেনেকৈ কেতিয়াবা এক্সপ্লইট কৰা হয় মনটো দুৰ্বল পাই পেলাই কাঞ্চনকো তেনেকৈ এক্সপ্লইট কৰিছে তাৰপিছত এই ফাকলিৰ নিচিনা হৈ গৈছিল তাৰপিছত ষ্টাফৰ মানুহবিলাকো খুব থামচা কিবা কৰে আৰু বদনাম গাই থাকে তাৰপিছত লাষ্টত কি কৰোঁ কি নকৰোঁ ফাকলিৰ নিচিনা হৈ গৈছে কিন্তু তেতিয়া এই মানুহবিলাকে ষ্টাফৰ মানুহবিলাকে কাঞ্চনক হেল্প কৰিলে আৰু মই ভাবোঁ কেতিয়াবা ভুল ৰাস্তাত যায় নুবুজাকৈ যায় তেনেকৈ হ'লে যে আমি যে একদম বয়কট কৰিব লাগে কোনোবা মানুহক আমাৰ ছ'চাইটিৰ ছোৱালী বা তিৰোতা মানুহক খালি তিৰোতা নহয় যিকোনো ল'ৰাই হওক বা ছোৱালীয়ে হওক তেনেকৈ যদি ভুল পথত গ'লে আমি যে একদম বয়কট কৰিব লাগে থাকে বা খালি বদনামহে গাব লাগে সেইটো কথাটো নহয় ষ্টাফৰ মানুহবিলাকেই ছোৱালীজনীক হেল্প কৰিছে আৰু এইখিনি মানে সমাজৰ এইটো কিবাটো লৈ পেলাই মোৰ ভাল লাগিছে আৰু মেডাম এতিয়ালৈকে কিমানটা বুক আপুনি লিখিছে মই ট্ৰেন্সলেট কৰাটো এইখিনি এই এখনেই মোৰ লিখাটো 5খন হ'ল চব শ্বৰ্ট ষ্টৰী 5টা পাব্লিছ হ'ল আৰু এটা 2খন সাহিত্য একাডেমীয়ে মোক দিছে আৰু ট্ৰেন্সলেট কৰিবলৈ হিন্দীৰ পৰা বড়োত মই পঠাই দিছোঁ কিন্তু এতিয়াও সাহিত্য একাডেমীৰ পৰা পাব্লিছ কৰা নাই আছে আৰু এতিয়া ওলাবলৈ আছে পইট্ৰি আছে আৰু প্ৰবন্ধ আছে মেগাজিনত দিয়া তেনেকৈ কিবা আছে আৰু শ্বৰ্ট ষ্টৰী আছে প্ৰায় 4খনমান ওলাব আৰু যদি মই পাব্লিছ কৰে বড়ো মহিলা লিখিকা সন্থাৰো আপুনি তাতো খুব ভালকৈ কাম কৰি আছে আৰু মই কিবা ফাউণ্ডাৰ প্ৰেছিডেণ্ট আমাৰ বড়ো উমেন ৰাইটাৰ্ছ এছ'চিয়েশ্যন 2018 22 মাৰ্চত ফাউণ্ডেশ্যন হৈছে তাৰপিছত আমাৰ ৰাইটাৰবিলাকে মোকেই প্ৰেছিডেণ্ট হিচাপে মোকেই কিবা কৰিলে ময়ো কামটো কৰি আহিলোঁ আৰু দুবছৰ 2 টাৰ্মছ মই প্ৰেছিডেণ্ট হিচাপে আছিলোঁ আগলৈ আপুনি কোন শিতানত গ্ৰন্থ লিখিব বুলি বা এনেকৈ ভাবি আছে নেকি কোনোবা কিতাপ লিখিবৰ কাৰণে কিতাপ লিখাটো মই বেছিকৈ ষ্টৰিয়েই লিখোঁ শ্বৰ্ট ষ্টৰিয়েই লিখোঁ উপন্যাস লিখিম বুলি ভাবিলেও
এইটো লিখিব পৰা হোৱা নাই। তাৰপিছত মই এইটো ট্ৰেন্সলেশ্যনটো আমাৰ য়ং জেনেৰেশ্যনৰ অসমীয়া স্ক্ৰিপ্টটো ভালকৈ পঢ়িব নাজানে, বুজিলেও বা কথা ক'ব জানিলেও বুজিলেও স্ক্ৰিপ্ট হিচাপে অলপ কষ্ট হয়। কিন্তু মই ভাবোঁ আমাৰ নেইবাৰিং হিন্দী ইংলিছ এইবিলাকতো পঢ়িব পাৰিবই, আৰু নেইবাৰিং আমাৰ যিটো ওচৰত আমাৰ যিটো লিটাৰেচাৰ সেইটো কৰিব পাৰিলে ভাল তেনেকুৱা লাগে। আৰু আমাৰ ওচৰত ভাষাটো ট্ৰেন্সলেট কৰি দিব পাৰিলে ভাল হয়, আৰু মই তেনেকুৱা ভাবোঁ। আৰু সেইকাৰণে মই অসমীয়াৰ পৰা কৰিছোঁ। এই দুখনটো হিন্দীৰ পৰা কৰিছোঁ, কিন্তু এইটো অসমীয়াৰ পৰা কৰিছোঁ। থেংক ইউ।